হেল্ল' এভৰিৱান, আজি হৈছে আগষ্টৰ 8 তাৰিখ আৰু আজি আমি ওলাই আহিছোঁ এটা ভাল দিনত। আৰু আমাৰ মুনবাহঁতে এখন গাড়ী কিনিব, সেইবাবে আমি আজি ডিলাৰলৈ বুলি ৰাতিপুৱাই ওলাই আহিলোঁ। আৰু বতৰটো ইমান ধুনীয়া হৈ আছিলে, বৰষুণ দি আছিলে আৰু এয়া আমি আহিলোঁ, ডিলাৰ পালোঁহি। আৰু ডিলাৰতে আমি তাহাঁতকো লগ পালোঁ, তাহাঁতিও আহিলে, আমিও আহিলোঁ, ইয়াতে লগ পালোঁ। পাই আমি এতিয়া নতুন গাড়ী অপেক্ষাত সকলো বহি আছোঁ। আজি সঁচাকৈ বহুত ভাল লাগিছে, মুনবাহঁতৰ এটা সপোন পূৰণ হ'বলৈ গৈ আছে। আৰু আমি তাতেই অলপ বহি আছোঁ, যিহেতু আমাৰ মুনবাহঁতৰ বেংকৰ কামখিনি সকলো আগদিনাই চব হৈ গৈছিলে, সেইদিনা অলপ ডেলিভাৰী আছিলে। তো সেইবাবে আমি ৱেইট কৰি আছিলোঁ গাড়ীখন ৰেডি কৰি থকাৰ কাৰণে। আৰু এয়া গাড়ীত এচেচৰিজখিনি লগাইছে আৰু আমি সকলো তাতেই ৰখি আছোঁগৈ। আৰু সকলো এক্সাইটমেণ্টত আছে পূৰা, যিহেতু গাড়ীখন সেইদিনা ডেলিভাৰী লোৱা হ'ব। কেনেকুৱা লাগিছে? ভাল লাগিছে। বহুত বহুত ডাঙৰ সপোন এটা মানে বাস্তৱ হ'বলৈ গৈ আছে। ভালো লাগিছে আৰু চাওঁ আৰু বাকীখিনি কি হয়। কেনেকুৱা লাগিছে নতুন গাড়ী? যোগাৰ কৰিব পাৰিছোঁ, আনিব পাৰিছোঁ। নিউ ৰোড মানে আপোনাৰ কি বুলি ক'লে, নিউ পাৰ্টনাৰৰ ৰোড বুলি কৈছোঁ আৰু ভাল হেৰি আৰু। কেনেকুৱা লাগিছে? ভাল লাগিছে। কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। কেনেকুৱা লাগিছে? মজা মজা। বহুত ভাল লাগিছে। আৰু মুনবাহঁতৰ এটা নতুন মানে সপোন পূৰণ হ'বলৈ গৈ আছে। আৰু গাড়ীখন চলিছোঁ একদম মজা। ফুৰিম আৰু তাতে আমাক কফি খাবলৈ দিলে, আমি কফি খালোঁ। খাই তাতেই আমি বহি আছোঁ আৰু এয়া চাবি আমাক দি দিলে, যিহেতু আমাৰ টাইম আছিলে চাবি লোৱা। তাৰ পাছত বহি বহি আমনি লাগিলে, চ' মুনবা আৰু মই ওলাই গ'লোঁ অকণমান খাবলৈ, কিবাকিবি আনিবৰ কাৰণে, যিহেতু ৰাতিপুৱাই আমি ওলাই গৈছিলোঁ, ভোকো লাগিছিলে সকলোৰে। আৰু এনেই বহি থকাতকৈ কিবা এটা খাই থাকি ভাল লাগে। তাৰপাছত এয়া আমাৰ গাড়ী ফাইনেলি লাহে লাহে ৰেডি কৰি আছে আৰু সকলোৱে আহি গাড়ীখনৰ ওচৰতে ৰখি আছেহি। এয়া তেওঁলোকে ৰেডি কৰি আছে, তাতে অকণমান ভিডিঅ' ক্লিপ ৰাখি থ'লোঁ। আৰু ফাইনেলি আমাৰ ইয়াত গাড়ী ডেলিভাৰী দিব হৈ গ'ল। মুনবা আৰু দেৱজিতাৰ বহুদিনীয়া এটা সপোন পূৰণ হৈছে, তাৰ বাবে বহুত ভাল লাগিছে। আৰু তাৰপাছতে লাহেকৈ আৰু আমি গাড়ীখন লৈ ডিলাৰৰ পৰা ওলাই দিলোঁ। আপোনালোকে জনাবচোন কেনেকুৱা লাগিলে গাড়ীখন। আৰু আজিলৈ আহিছোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ। বাই।